Hello everyone, welcome back to my YouTube channel. সকলোকে স্বাগতম জনাইছো আন এটা নতুন ভিডিও লৈ আৰু আজি ভিডিওটো মই আমাৰ স্কুলৰ পৰা ষ্টাৰ্ট কৰিছো। একচুয়ালি আমাৰ স্কুলত সায়েন্স এক্সিবিশন এৰেঞ্জ কৰা হৈছিলে। সো আপোনালোকৰ আগত এটা ভিডিও প্ৰেজেন্ট কৰিবলৈ ওলাইছো। এফালে আমি কালচাৰেল মেম্বাৰ্স খিনি আছো আৰু পিছফালে আছে আমাৰ ষ্টুডেণ্টখিনি বেলেগ বেলেগ গ্ৰুপছত ডিভাইড কৰি দিয়া হৈছিলে আৰু প্ৰতিটো গ্ৰুপতে ইউনিক বস্তু আছিলে। কিছুমানে বড়ো কালচাৰ ৰিপ্ৰেজেন্ট কৰিছিলে, কিছুমানে আমাৰ বাপতিসাহোন বিহু ৰিপ্ৰেজেন্ট কৰিছিলে, কিছুমানে বেংগলী কালচাৰ ৰিপ্ৰেজেন্ট কৰিছিলে আৰু এইফালে আমাৰ সংস্কৃতি নামঘৰ আৰু তাৰ লগতে শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত ষ্টুডেণ্টে ৰিপ্ৰেজেন্ট কৰিছিলে। এটো মডেল হৈছে এখন গাঁও আৰু গাঁৱত যেনেকৈ মানুহবিলাকে বাস কৰিছিল আগৰ দিনত আমাৰ আইতাহঁতৰ দিনত হেয়া ৰিপ্ৰেজেন্ট কৰিছিলে। কিন্তু আজিকালি যিহেতুকে খুব কমেই দেখিব পোৱা যায় আৰু সিহঁতৰ কনসেপ্টটো বহুত বেছি ভাল লাগিছে। এফালে গৰুৰ গাড়ী নাঙল হওক বা দমকল হওক হেয়া আছিলে আৰু এইফালে আমাৰ বিহুৰ পিঠাজি আৰু তাৰ লগত যিবিলাক আমাৰ ইনষ্ট্ৰুমেণ্ট বাদ্যযন্ত্ৰসমূহ আছিলে হেয়া খুব ধুনীয়াকৈ দেখুওৱা হৈছিলে। এয়া হৈছে অসমীয়া গহনা যেনে জোনবিৰি, ঢোলবিৰি, থুৰিয়া আৰু অসমীয়া পোছাক আৰু তাৰ লগতে বড়ো সংস্কৃতি মানুহসকলে যি পৰিধান কৰে ড্ৰেছ তাক ৰিপ্ৰেজেন্ট কৰিছিলে তেওঁলোকে। আৰু লগতে আমাৰ মৰমৰ শিল্পী জুবিন দাৰ ফটোখনো আছিলে আৰু সেইখন দেখা পাই খুবেই বেছি ভাল লাগিছিলে। লগতে তেওঁলোকৰ খাদ্যসমূহ বিভিন্ন ধৰণৰ খাদ্যসমূহ যি তেওঁলোকে বনায় আৰু খুৱায় সেইখিনিও ৰিপ্ৰেজেন্ট কৰিছিলে। খুব এটা ইউনিক মডেল যোনটো দেখি খুব ভাল লাগিছিলে। মুখা কালচাৰ যি আমাৰ ভাওনাত ব্যৱহাৰ কৰা হয় হেয়া ষ্টুডেণ্টসকলে খুব ধুনীয়াকৈ দেখুৱাইছিলে। এয়া হৈছে ঢুলীয়া আৰু নাচনী, খুব ধুনীয়া লাগিছে দেখি আৰু ৰংঘৰ আছিলে, তাৰ লগতে এটা গাঁৱৰ পৰিৱেশ, লগতে পিঠা পনা আমি বিহুত যেনেকৈ খাদ্যসমূহ খাওঁ সেইখিনিক দেখুওৱা হৈছিলে এই মডেলটোত। এইটো মডেল ক্লাছ 6ৰ ষ্টুডেণ্টে বনাইছিলে। আমাৰ ঢিঙৰে নামঘৰ এভাগৰ প্ৰতিচ্ছবি তেওঁলোকে বনাইছিলে খুব ধুনীয়াকৈ আৰু লগতে সিহঁতে প্ৰসাদো আনিছে আৰু ধূপ চাকি বন্তি চববিলাক খুব ধুনীয়াকৈ এৰেঞ্জমেণ্ট কৰিছিলে সিহঁতে, দেখিয়ে ভাল লাগিছে। এয়া হৈছে টেকেলি মুখত দিয়া পিঠা, নাৰিকলৰ লাড়ু, মুড়ি লাড়ু আৰু বিভিন্ন ধৰণৰ প্ৰকাৰৰ পিঠা যিসমূহ আমি খাই ভাল পাওঁ আৰু লগতে তামোলখন সিহঁতে আনিছে যিহেতুকে অসমীয়া মানুহে তামোল নেখালে জানো হ'ব, সেইকাৰণে তামোলখনো আছিলে। এয়া হৈছে পইতা ভাত আৰু ক্লাছ 5ৰ ষ্টুডেণ্টখিনিয়ে ৰিপ্ৰেজেন্ট কৰিছিলে। এই মডেলটো খুব ধুনীয়া লাগিছে যিহেতুকে আমাৰ যি তিনিটা বিহু আৰু বহাগ বিহুৰ যি আমাৰ 7 বিহু থাকে সেইখিনিক সিহঁতে দেখাবলৈ চেষ্টা কৰিছে অকণমান আৰু লগতে প্ৰসাদ জেতুকা বিভিন্ন ধৰণৰ যি বস্তুসমূহ থাকে বিহুত আমি ব্যৱহাৰ কৰোঁ সেইখিনি খুব ধুনীয়াকৈ উপস্থাপন কৰিছে সিহঁতে। এইটো মডেল ক্লাছ 4ৰ ষ্টুডেণ্টে কৰিছিলে যিহেতুকে আমাৰ এটা ভিলেজ লাইফষ্টাইল দেখাবলৈ সিহঁতে ট্ৰাই কৰিছে। লগতে যি জাকৈ খালৈ আমাৰ মাছ ধৰোঁতে ব্যৱহাৰ কৰে সেইখিনিও সামগ্ৰী সিহঁতে আনিছে। এতিয়া আপোনালোকক দেখাম আমাৰ কমিটি মেম্বাৰ্ছখিনিয়ে কি কৰি আছে, বলকচোন চাওঁ। মিণ্টা মিছ কি কৰিছে? এয়া চাই আছোঁ, আজি আমাৰ স্কুলত ছায়েন্স এক্সিবিশ্যন আছে। অ' চয়নিকা কি কৰি আছা? এয়া আমাৰ স্কুলৰ ছায়েন্স এক্সিবিশ্যন, কালচাৰেল ডিপাৰ্টমেণ্ট আমি গাঁও চাই আছোঁ। অ' মৌচুমী মিছ আপুনি ইয়াত কি কৰিব আহিছে? চাব আহিছোঁ ষ্টুডেণ্টখিনি কেনেকৈ আছে। মাতটো অকণ ডাঙৰকৈ দিয়ক, ক্লাছত যেনেকৈ চিঞৰে তেনেকৈ মাতটো দিয়ক। সেইটো মানে নৰ্মেল থাকিলে নোলায়, ষ্টুডেণ্টৰ আগতহে ওলায়। মোকে গালি পাৰক। আপোনাক গালি দিবলৈ সহজ। আপুনি কি কৰিব আহিছে ইয়াত? টু মেইনটেইন ডিচিপ্লিন। অ' মাই গড। এয়া হৈছে বেংগলী কালচাৰ আৰু খুব ধুনীয়া লাগিছে দেখি। মই ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ কৰি আছোঁ আৰু এতিয়া জাজেছে কুৱেশ্যন সুধিব সিহঁতক। এয়া ক্লাছ 10ৰ ষ্টুডেণ্টছে গুৰুজনাৰ আসনভাগ এজ এ মডেল হিচাপে বনাইছিলে আৰু খুব ধুনীয়াকৈ সিহঁতে এক্সপ্লেইন কৰিছিলে দেই।
এয়া হৈছে লিটাৰেচাৰ ডিপাৰ্টমেণ্ট যিহেতুকে আমাৰ ওচৰতে আছিলে সিহঁতৰ ৰুমটো সেইকাৰণে অকণমান সিহঁতকো চাবলৈ আহিলোঁ আৰু খুব ধুনীয়া কনচেপ্ট লৈছিলে সিহঁতে প্ৰসাদ ভগোৱাৰ দায়িত্বত আছে বিনীতা মিছ আৰু মিছে ধুনীয়াকৈ এতিয়া নিমখ সানিছে আৰু চবকে অকণমান ভগাই দিব যিহেতুকে চবেই খাবলৈ ইচ্ছা কৰিছিলে সেইকাৰণে চবকে অকণমান দিয়া হৈছে এক্সিবিশ্যন যিহেতুকে দেৰিকৈ চেছ হৈছিলে সেইকাৰণে আমি বাহিৰতে কিবা এটা খাই যাওঁ বুলি ভাবিলোঁ ঘৰলৈ আৰু এইফালে আমি তিনিজনীয়ে বহি ধুনীয়াকৈ খাবলৈ লৈছোঁ যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আহিছোঁ বাই